আজি ইফতাৰত বনালোঁ মোৰ ফেভৰেট ভেজ চাওমিন। নুডলছখিনি বইল কৰিবৰ কাৰণে প্ৰথমে গৰম পানীত অকণমান তেল আৰু অকণমান নিমখ দি নুডলছখিনি বইল কৰিম। আমি কিন্তু নুডলছখিনি বেছি বইল কৰিব নালাগে আৰু বইল হোৱাৰ পিছত লগালগ পানীখিনি পেলাই ঠাণ্ডা পানীত ধুই ৰিফাইন দি সানি থৈ দিব লাগে। চাওমিনখিনি ফ্ৰাই কৰোঁতে আমাক লাগিব অকণমান চয়া চচ আৰু মই দিছোঁ নুডল মছলা। ৰেষ্টুৰেণ্টত ভিনেগাৰ আৰু আজিনামোটো দিয়ে, যিহেতু মই চাওমিনখিনি হায়ানকো দিম, গতিকে মই সেইবোৰ একো দিয়া নাই। যিহেতু ভেজ চাওমিন, গতিকে আপোনাৰ ওচৰত যি যি ভেজ থাকে, মই দিছোঁ কেপচিকাম, গাজৰ আৰু বন্ধাকবি। আপোনালোকৰ ওচৰত বিন থাকিলে বিনো দিব পাৰিব আৰু লগতে অকণমান পিঁয়াজ। গোটেইখিনি একদম দীঘল দীঘলকৈ কাটিম আৰু নহৰুখিনিও একদম মিহি মিহিকৈ চপ কৰি ল'ম। এতিয়া গৰম তেলত নহৰুখিনি ফ্ৰাই হ'ব দিম। চাওমিন বনালে সদায় বস্তুবোৰ বেছি জুইত আৰু একদম লাৰি পটককৈ মানে ফ্ৰাই কৰিব লাগে, মানে জোল গ্ৰেভি বনাই দিব নালাগে। চব্জিখিনিও বেছি জুইত মই ফ্ৰাই কৰি ল'লোঁ আৰু কেৰাহীটো মোৰ অলপ সৰু হৈছে বাৰু। চয়া চচখিনি দি চাওমিনখিনি দি ল'লোঁ, তাৰপিছত গোটেইখিনি ভালকৈ মিক্স কৰিব লাগিব। এতিয়া মই দিছোঁ অকণমান জালুকৰ গুড়া, তাৰপিছত আকৌ মিক্স কৰিব লাগিব। ৰুটি আৰু পোলাও খোৱাৰ পিছত যেনেকৈ ইফতাৰত অকণমান পেটটো গধুৰ গধুৰ লাগে, চাওমিন খাই কিন্তু আজি পেটটো অকণমান লাইট লাইট লাগি আছে। ভাল লাগিছে? ভাল লাগিছে?